মানুহৰ বাবে পৃথিৱীত এতিয়াও জীয়াই আছে সততা। একাংশ মানুহৰ বাবে পৃথিৱীত এতিয়াও জীয়াই আছে মানৱতা। সততা মানৱতা জীয়াই থকাৰ বাবেই নিষ্ঠুৰ পৃথিৱীখন আজিও সুন্দৰ, আজিও মৰমৰ। ঘটনা মহাৰাষ্ট্ৰৰ সম্ভাজীনগৰ। 93 বছৰীয়া এগৰাকী নিভৃতি সিন্ধে 93 বছৰীয়া স্বামীৰ সৈতে 80 বছৰীয়া এগৰাকী পত্নী শান্তাবাই। নিভৃতি সিন্ধে মহাৰাষ্ট্ৰৰ এগৰাকী পথৰ ভিক্ষাৰী। ৰাস্তাত ভিক্ষা খুজি পৰিয়াল পোহপাল দি আহিছে বৃদ্ধ ককাগৰাকীয়ে। কিন্তু প্ৰায় 15 বছৰ পূৰ্বৰে পৰা ককাৰ বুকুত গজালি মেলিছিল এটা সপোন। এদিন পত্নীক কিনি দিব ককাই এটা সোণৰ চেইন। কিন্তু বিগত 15 বছৰে পত্নীৰ বাবে সোণৰ চেইন কিনিবলৈ সমৰ্থ নহল ককাৰ। বিগত এমাহ দিন ধৰি ভিক্ষা খুজি যি ধন পাইছিল, সেই ধনেৰে বুধবাৰে পত্নীক লৈ কিনিবলৈ আহিল এডাল মংগলসূত্ৰ। কিন্তু টোপোলাত বান্ধি অনা সেই 1100 টকা খুচুৰা পইচা কোনোমতে পত্নীৰ বাবে নাপায় এডাল সোণৰ চেইন। ককা আইতাৰ এই অসহায় দৃশ্য দূৰৰ পৰা চকুৱে চাই আছিল জুৱেলাৰীখনৰ স্বত্বাধিকাৰীগৰাকীয়ে। অৱশেষত কাষ চাপি আহিল স্বত্বাধিকাৰী আৰু কোনো মূল্য নোলোৱাকৈ ককাৰ হাতত পত্নীক উপহাৰ হিচাপে দিবৰ বাবে তুলি দিলে এডাল সোণৰ চেইন। तुम्हाला आणि निर्वासित तुम्ही আচৰিত হোৱাৰ সমান্তৰালত আৱেগিক হৈ পৰিল ককাই। আচৰিত হোৱাটোৱে স্বাভাৱিক কথা দিয়কচোন। যিটো সময়ত স্বাৰ্থৰ অবিহনে মানুহে বেজীৰ আগত অহা মাটি অকণো এৰি নিদিয়ে, সেইটো সময়ত কোনোবাই এডাল সোণৰ চেইন কাৰোবাক উপহাৰ হিচাপে দিয়াটো আচৰিত হোৱাই কথা। অৱশেষত ককা আইতাৰ অনুৰোধ খুচুৰা পইচাৰ মাজৰ পৰা মাত্ৰ 20 টকা ৰাখে স্বত্বাধিকাৰীগৰাকীয়ে। সঁচাকৈ এতিয়াও পৃথিৱীত এনে সততা আৰু মানৱতা থকাৰ বাবে হয়তো বহুতৰ বাবে আজিও পৃথিৱীখন সুন্দৰ, মৰমৰ। নেশ্যনেল ডেস্ক ৰিপৰ্ট, অসম লাইভ।